উচ্ছেদিতৰ করুণ অৱস্থা প্ৰচণ্ড বৰষুণত ত্ৰিপালৰ তলত আশ্ৰয় গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান আমি কোন থাকি মামা দুটা ঘরে ভাঙি দিল কান্দোন উচ্ছেদিতৰ মানুষ কোন থাকি আর কিছু নাই আমার কপাল লাগে আর কিছু নাই মানুষ গাই আছে পরীক্ষা দিব তথাপি স্যার আমি কিতাব পত্র কাগজ পাতি আমি একো ওলাব নোৱাৰো গোৱালপাৰাৰ হাসি বিলত দ্বিতীয় দিনাও চলিছে উচ্ছেদ প্ৰায় 20তকৈও অধিক বুলডোজাৰ লৈ প্ৰশাসনৰ উচ্ছেদ অভিযান মোতায়েন কৰা হৈছে বৃহৎ আৰক্ষী বাহিনী প্ৰায় 8000 পৰিয়ালক 1500 বিঘা মাটিৰ পৰা উচ্ছেদ কৰা হৈছে নিজৰ ঘৰখন হেৰুৱাই উচ্ছেদিতই কান্দি কান্দি ব্যক্ত কৰিছে দুখ আমি ক'ত থাকিম ভাঙি দিলে আমাৰ ঘৰ সন্তানক ক'ত ৰাখিম কেনেকৈ পঢ়ুৱাম কিতাপ পত্ৰ একো ওলাবই নোৱাৰিলো আমি কোন থাকি মামা দুটা ঘরে ভাঙি দিল মই বাচ্চাবিলাক পরীক্ষা আহি আছে পরীক্ষা দিব তথাপি স্যার আমি কিতাব পত্র কাগজ পাতি আমি একো ওলাব নোৱাৰো আমাক টাইম দিব লাগিছিল কিবা 20 দিনৰ কিবা এক সপ্তাহ টাইম দিব লাগিছিল যে ঘৰ বাৰীবিলাক তোমালোকে কি বস্তু আছে সব ওলাই লোৱা আমাক টাইমে নিদিলে ছাৰে আমি ক'ত যাম চাহ খাবলৈ আজি এক সপ্তাহ হ'ল আমি খাওয়া দাওয়া আমাৰ সব বন্ধ হৈ গ'ল আমি এই বিলটো বহুত পুৰানো আইছিলে বিল হয় বিল ক'লে হ'ল আমি এইটো বিলিৰে পৰা নাই বিলিৰে পৰা আমাৰ ঘৰৰ পিছফালে দি বিলিৰে পৰিছে এইটো বিলিৰে পৰা নাই তথাপি ছাৰে আমাক ভাঙি দিল আজি আমি ছাৰক ভোট দি পেলাই ইমান ডাঙৰ বনাই মাৰি দিলো আৰু তথাপি আজি আমাকে ছাৰে এনেকা কৈ বেয়া এই উচ্ছেদক তীব্ৰ বিৰোধিতা কৰে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে উচ্ছেদ অভিযান ফেশ্বনত পৰিণত হৈছে চৰকাৰৰ যেতিয়াই চৰকাৰ বিপদত পৰে তেতিয়াই তেওঁলোকৰ টাৰ্গেট সংখ্যালঘু সকলো প্ৰি প্লেন কৰা হৈছে আসলতে উচ্ছেদটো বৰ্তমান চৰকাৰৰ এটা ফেশ্বনত পৰিণত কৰিছে চৰকাৰে যেতিয়া বিপদত পৰে চৰকাৰ যেতিয়াই দেউলীয়া হয় চৰকাৰক যেতিয়া মানুহে চৰকাৰৰ পৰা আঁতৰি যাব বিচাৰে তেতিয়া তেওঁলোকৰ সব টাৰ্গেটটো হৈছে সংখ্যালঘু ৰাইজে ক'ত মানে হয়তো জীৱন নিৰ্বাহ কৰিবৰ কাৰণে নদীৰ গৰাখহনীয়াৰ কবলত পৰি সৰ্বোচ্চ হেৰুৱাই ক'ত চৰকাৰী ভূমিত বসবাস কৰিছে এইবিলাক বিচাৰি ফুৰি তেওঁলোকক উচ্ছেদ কৰাৰ কাৰণে এটা প্ৰি প্লেন কৰি পেলাই চৰকাৰে আচলতে মূৰ দাঙি থিয় হ'ব বিচাৰে আৰু তাৰে এটা জ্বলন্ত উদাহৰণ আচলতে গোৱালপাৰাৰ এই হাছিলা বিল যিটো উচ্ছেদ কৰিলে গতিকে আমি এই উচ্ছেদক আমি তীব্ৰ বিৰোধিতা কৰিছো আজি সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে যে আজি তেনেকুৱা ধৰণে মানুহক অমানৱিকভাৱে উচ্ছেদ কৰিব নোৱাৰে মানুহখিনিৰ লগত সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকক উচ্ছেদ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক আজি এই মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা নকৰাকে এই মানুহখিনি যে আচলতে গোৱালপাৰা জিলাৰ বাসিন্দা এওঁলোকে যে আমাৰ কাৰবালাৰ গৰাখহনীয়াৰ কবলত পৰি আজি প্ৰায় 70 বছৰ 50 বছৰ কিছুমানে স্বাধীনতাৰ আগৰ পৰাই এই অঞ্চলত আছে গতিকে সেই মানুহখিনিক তেওঁলোকে মানৱীয় দৃষ্টিৰে অন্তত তেওঁলোকক সময় দিব লাগিছিল যিটো সময় আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলো যে কিছু সময়ৰ প্ৰয়োজন সময় দিব লাগে আৰু যিখিনি ল্যান্ডলেছ পিপুল আছে আজি ভূমিহীন মানুহখিনি মাটি কোনে দিব চৰকাৰে দিব লাগিব চৰকাৰৰ দায়িত্ব হৈছে সংবিধানে আমাক অধিকাৰ দিছে সংবিধানে আমাক অন্য বস্তুৰ বাসস্থানৰ অধিকাৰ দিছে এই অধিকাৰ আমি পাব লাগিব চৰকাৰৰ প্ৰথম দায়িত্ব হৈছে এই মানুহখিনিৰ লগত আলাপ আলোচনা কৰি তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকক উচ্ছেদ কৰি আমাক ক'বলগীয়া নাথাকিব গোৱালপাৰাৰ পৰা মঞ্জুৰ ভূঞাৰ ৰিপৰ্ট টাইম 8